নমস্কাৰ। আজি আমাৰ মাজত উপস্থিত আছে ভ্ৰাম্যমাণ নাট্য জগতৰ এজন সুদক্ষ অভিনেতা, নাট্য যোদ্ধা, অসমৰ সকলোৰে পৰিচিত শ্ৰীমান নমস্কাৰ। তেখেতক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া বৰ্তমান ৰাজমুকুটৰ প্ৰেক্ষাগৃহত আছোঁ। আমাৰ অভিনেতাসকলৰ প্ৰিয় বাকচৰ ওপৰত বহি আছোঁ। নাটক চলি আছে। শ্ৰীমান দাদা, আপুনি নাটক কেতিয়াৰ পৰা কৰিবলৈ আৰম্ভ কৰিছে? নাটক মাজতে আমাৰ মানুহ এজনে আহিছে, আমি যিটো বাকচৰ ওপৰত বহি আছোঁ। নাটক কেতিয়াৰ পৰা আৰম্ভ কৰিছে বুলি ক'লে বহুত সৰুৰ পৰাই নাটক কৰিছোঁ। বহুত সৰুৰ পৰা একেবাৰে 3 বছৰ মানৰ পৰা মই নাটকত অভিনয় কৰিছোঁ। কেনেকে অভিনয় কৰিছোঁ? শিশু অভিনয়। ওচৰত কোলাত উঠি পেলাই নাটকত তেতিয়া অভিনয় কৰিছিলোঁ। পিছতে নাটক আছিলে, আমাৰ খুৰাহঁতে কৰিছিলে। তাৰপিছতে জনা হোৱাৰ পিছত ভাওনা কৰিছোঁ, পুত্ৰ নাচিছোঁ, কৃষ্ণ নাচিছোঁ। তাৰপিছত তেনেকে একাদিক্ৰমে মইনা পাৰিজাতত আমি তেতিয়া মইনা পাৰিজাত আছিলে নহয়। মইনা পাৰিজাতত বহুত কিবা কিবি শিকিছোঁ, বহুত পাৰফৰ্ম কৰিছোঁ। আমাক কালচাৰৰ ওপৰত যিখিনি শিক্ষা দিয়ে আমি একেবাৰে সৰুৰ পৰাই পাইছোঁ। গতিকে সেইফালৰ পৰা তেনেকে কৰি আহি পেলাই আজি এই পৰ্যায়ে পাইছোঁ। গতিকে অভিনয় একেবাৰে সৰুৰ পৰাই কৰা। আমাৰ সময় খুব কম আছে এতিয়া। আপোনাৰ যিহেতু আকৌ আপুনি ষ্টেজলৈ যাব লাগিব, গতিকে আমি কিছুমান প্ৰশ্ন আপোনাক সুধিম। আপুনি প্ৰথম কিমান চনত ভ্ৰাম্যমাণলৈ আহিছিলে? প্ৰথম আপোনাৰ নাট্যদল কোনটো? 2004-05 আহিছিলোঁ মই হেঙুল থিয়েটাৰত প্ৰথম। তাতে প্ৰথম খোজ আৰু তাৰ পৰা একাদিক্ৰমে আজি 21টা বছৰ অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত থাকিলোঁ। 21টা কৰি আছোঁ। হেঙুলত একেৰাহে 7টা বছৰ আছিলোঁ। তাৰপিছত তেনেকে কাম কৰি আছোঁ। এইবাৰতো ৰাজমুকুটতে আছোঁ, আকৌ অহাবাৰ কোহিনুৰত থাকিম। কোহিনুৰ সোণালী জয়ন্তী, সেয়া সৌভাগ্য ঘটিব। নিশ্চয় ভাল লাগিব। এই 21টা বছৰত আপুনি কৰা নাটকসকলৰ ভিতৰত এখন প্ৰিয় নাটক আপোনাৰ? চকু। চকু হেঙুলত কৰিছোঁ। প্ৰিয় নাটক বহুত আছে। প্ৰিয় মুনীন বৰুৱাদেৱে মনত থকা ভাল লগা নাটক। তাৰপিছত ৰামলীলা, এইবোৰ ভাল নাটক আছে। ৰামলীলা আপুনি চাইছিলোঁ আমি, খুব এখন ধুনীয়া নাটক, খুব ভাল নাটক, উপযোগ্য নাটক। আমি আমাৰ সুধিবলৈ থাকি গ'ল ল'ৰালৰি। আপোনাৰ ঘৰৰ বিষয়ে, ঘৰত মোৰ ফেমিলি হ'ল মোৰ পৰিবাৰ, মই এজনী ছোৱালী, জীয়া তাইৰ নামটো। আৰু আমি মাহঁত আছে, জইণ্ট ফেমিলি, দাদা আছে, ভাইটি আছে। এনেকে চলি আছোঁ আৰু ৰাইজৰ আশীৰ্বাদত, মৰমত। গতিকে মই তোমাৰ চেনেলৰ যোগেদি সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ভালে থাকক, কুশলে থাকক, আমাৰ কামবোৰ চাই যাব, দিহা পৰামৰ্শ আগবঢ়াব। আপোনালোকৰ মৰমতে আমি সদায় জীয়াই থাকিম, জীয়াই আছোঁ। ধন্যবাদ। আপোনাৰ প্ৰিয় খাদ্য? প্ৰিয় খাদ্য মোৰ তেনেকে কৈ দিলে মোৰ মোৰ ভাল লগা যিকোনো বস্তুৱে মোৰ ভাল লাগে। তথাপিও মই বইল খাই বেছি ভাল পাওঁ। আপোনাৰ প্ৰিয় ঠাই? প্ৰিয় ঠাই হ'ল মোৰ নিজৰ জন্মভূমিখন গোলাঘাট ঢেকিয়াল। আপুনি উজনিত নাটক কৰি বেছি ভাল পায় নে নামনি? মই উজনি নামনি বুলি নহয়, মই দুইটাতে ভাল পাওঁ। উজনি হ'ল মোৰ জন্ম ঠাই আৰু নামনি হ'ল মোৰ অভিনয়ৰ শিক্ষানুষ্ঠান বুলি ক'ব লাগিব। গতিকে মোৰ শিৰাই নাটকৰ শিৰাই তাৰমানে উজনি নামনি সোমাই আছে। গতিকে মই অসমৰ সন্তান বুলি কৈহে ভাল পাওঁ, বা অসমৰ অভিনেতা বুলি কৈহে ভাল পাওঁ। আমি এটা বেলেগ এটা বিষয় আপোনাক সুধো এতিয়া। আমাৰ সময় যদি খুব কম, তথাপিও সুধিছোঁ আৰু এতিয়া ভ্ৰাম্যমাণত এটা বিতৰ্ক দেখা যায় আজিকালি। ভ্ৰাম্যমাণত নাটক নহয়, চাৰ্কাছ। নাটকৰ মানদণ্ড ভ্ৰাম্যমাণত আজিৰ নাটকত বিচাৰি নাপায় বুলি কয় মানুহ। কাৰণ সময়ৰ লগে লগে সকলোবিলাক সলনি হয় দেই। মই এইটো কথা কওঁ, চাৰ্কাছ কি? মানুহে কৰিছে চাৰ্কাছ। নাটকৰ অভিনেতা অভিনেত্ৰী চাৰ্কাছ কৰিব পৰা ধেমালি কথা নহয় কিন্তু। তাৰ মাজত নাটক আছে, নৃত্য আছে, গান আছে, আৰু চকুত চাপ লগা কিবা কিবি থাকিবই লাগিব। নতুন প্ৰজন্মক আকৰ্ষণ কৰিব নোৱাৰি। আৰু বৰ্তমান বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ যুগ, গতিকে এতিয়া বহুত ওপৰত চিন্তা চৰ্চা চলে। গতিকে এনেকে আগবাঢ়ি গৈ থাকিব। আৰু আমি যদি নতুনত্ব সাৱটি ল'ব নোৱাৰো, পুৰণিখিনিকে সাৱটি ধৰি থাকো, তেতিয়াহ'লে আমি আগুৱাই যাব নোৱাৰিম। গতিকে পুৰণিক বাদ দিবও নোৱাৰো। গতিকে পুৰণি আলামত আমি নতুনক আদৰি লৈ পেলাই আগুৱাই গৈ থাকিব লাগিব। ভালটো ৰাখিব লাগিব, বেয়াটো আমি দলিয়াই দিব লাগিব, যাতে আমাৰ নৱপ্ৰজন্ম আগুৱাই আহিব পাৰে, সকলোৱে উৎসাহ উদ্দীপনা পায়। গতিকে মোৰ চিন আহিছে, গতিকে আকৌ আমি কথা পাতি আছো। নিশ্চয় ধন্যবাদ। তেখেতৰ চিন দৃশ্য থকাৰ কাৰণে অথনি আমাৰ সাক্ষাৎকাৰ অকণমান আধৰুৱা হ'ল। এতিয়া আমি নাটক শেষ হ'ল, আজি আমি গাড়ীৰ ওচৰত পাইছোঁ। এইবিলাক আমাৰ গোটেইখিনি থিয়েটাৰৰ গাড়ী।
এইখিনি আমাৰ গোটেইখিনি থিয়েটাৰকাৰী আমাৰ আৰ্নিস্ক্ৰিপ্টত ক'ব পাৰি একো নাই শ্ৰীমন দা আমি গোটেইখিনি পাতিলোৱে তথাপিও আৰু এটা কথা সুধিবলৈ থাকি গ'ল আজিকালি বহুতে অভিনেতা হ'বলৈ চেষ্টা কৰে মানে নাট্যকৰ্মী হ'বলৈ চেষ্টা নকৰে প্ৰত্যেকৰে এটাই মানে কি ইচ্ছা অভিনেতা হওঁ গ্লেমাৰ হওঁ এনেকুৱা মানে আপুনি ভৱিষ্যত প্ৰজন্মৰ এই অভিনেতা অভিনেত্ৰীসকললৈ আপুনি কি ক'ব মানে গ্লেমাৰ হোৱাটো এটা বেলেগ ধৰণৰ কথা আৰু এজন অভিনেতা হোৱাটো বেলেগ ধৰণৰ কথা অভিনেতা হৈ গ্লেমাৰ হোৱাটো বহুত ডাঙৰ কথা বহুত কষ্ট কৰিব লাগে আৰু হঠাৎ কিবা এটা কৰি পেলাই গ্লেমাৰ হৈছে সেইটো এটা বেলেগ কথা গ্লেমাৰ আকৌ এনেই নাহে দেই কিবা এটা থকাৰ কাৰণেতো গ্লেমাৰ আহে বা কিবা এটা তেখেতে বেলেগ পৰ্যায়ত কৰিছে চাগে কৰাৰ কাৰণেতো গ্লেমাৰ আহে গতিকে এইটো নহয় অভিনয় বস্তুটো এখন বহুত সাগৰ হয় গতিকে গ্লেমাৰ থকা এজন ব্যক্তিয়ে অভিনয়টো ভালকে কৰিব নাজানিব পাৰে তেওঁ বেলেগ এটা বিষয়ত গ্লেমাৰ কথাটো তেনেকুৱা গতিকে মই এইটো নকওঁ যে গ্লেমাৰ কম বা অভিনেতা কিন্তু মেইন কথা হ'ল কি এজন অভিনেতা হবলৈ হলে সুদক্ষ অভিনেতা হবলৈ হলে কষ্ট কৰিব লাগিব সাহস থাকিব লাগিব আৰু শ্ৰদ্ধা লাগিব কামত সদায় মানে আৰু সদায় নতুন নতুন কাম কেনেকে মই কৰিম বা ইচ্ছা লাগিব ইচ্ছা কিবা এটা শিকাৰ ইচ্ছা লাগিব গতিকে শিকাৰটো শেষেই নাই গতিকে অধ্যৱসায় লাগিব তেতিয়াহে এজন সফল অভিনেতা হিচাপে মানে নিজকে হেৰি কৰিব পাৰিব প্ৰতিষ্ঠা কৰিব পাৰিব আৰু লগতে নিজৰ যিবোৰ ড্ৰবেক আছে মাইনাছ সদায় ভাবিব লাগে মোৰ মাইনাছ কি মোৰ প্লাছ কিটো ভাবি থাকি লাভ নাই মোৰ মাইনাছ কি তেতিয়াহে ডেভেলপ হ'ব হয়নে আমাৰ মানুহখিনিয়ে নতুন নতুনকে আকোৱালি লৈ থাকিব বা নতুন কাম দেখি থাকিব ভাল কাম পাই থাকিব তেতিয়া আগুৱাই গৈ থাকিব গতিকে নতুন প্ৰজন্মক এটাই আহ্বান জনাও যে প্ৰথমতে কথা হ'ল কি কষ্ট কৰিবলৈ শিকক কষ্ট নকৰিলে কিন্তু কোনো কামতে সফল হ'ব নোৱাৰে অধ্যৱসায় লাগিব শ্ৰদ্ধা লাগিব ভক্তি লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব ধন্যবাদ জনাইছো আপোনাক আমাৰ ওপৰৰ বৰষুণ পৰি আছে বৰষুণত তিতি শ্ৰীমন্ত দাই যে আমাক এইখিনি কথা ক'লে আমাৰ নৱ প্ৰজন্মৰ কাৰণে তাৰ কাৰণে তেওঁক অশেষ ধন্যবাদ জনাইছো তেখেতৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছো অসমৰ প্ৰতিজন দৰ্শকে প্ৰতিজন ৰাইজে শ্ৰীমন্ত মাধৱ দত্তৰ নামটো মনত ৰাখক তেখেতৰ অভিনয় আৰু বহুত ওপৰলৈ যাওক সদায় মনত ৰাখক তেওঁ সদায় অসমৰ অভিনয় জগতত এটি ভূতাতৰা হিচাপে জিলিকি থাকক তাকে কৈ আমাৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ